সেই আৰক্ষীয়ে প্ৰতিটো চুকে কোণে নজৰ ৰাখিছে আৰু বিভিন্ন বুথ চিষ্টেম বুথ গ্ৰহণ কৰিছে আৰু আজি শ'লমাৰীত অপেন কৰিলে কি মানে আৰক্ষী সহায়ক কেন্দ্ৰ মানে আমি প্ৰত্যেক জেগাতে আৰক্ষী থানা বা আউটপোষ্ট আমি এষ্টাব্লিছ কৰিব নোৱাৰোঁ, কিন্তু কিছু কিছু এনেকুৱা অঞ্চল থাকে য'ত ইমিডিয়েট এছিষ্টেঞ্চৰ প্ৰয়োজন হয়। আপোনালোকে দেখিছে শ'লমাৰীটো গোৱালপাৰালৈ মেইন হাইৱেৰ লগত কানেক্টিং পইণ্ট, আৰু ইয়াত লাহে লাহে বিভিন্ন বাণিজ্যিক প্ৰতিষ্ঠান গঢ় লৈ উঠিছে। প্ৰায়বিলাক আপোনালোকে গাড়ী শ্ব'ৰুমৰ পৰা আদি কৰি প্ৰায়বোৰ অনুষ্ঠান ইয়াতে প্ৰতিষ্ঠিত হৈছে আৰু নেশ্যনেল হাইৱে কাষেদি পাৰ হৈ গৈছে। যিহেতুকে ৰোড ছেফটিটো আমাৰ এটা কনচাৰ্ণ, আমি বিচাৰোঁ যে পথ সুৰক্ষিত হৈ থাকিব লাগে আৰু লগতে ইয়াত বহুত গাড়ী বা মানুহ ইয়াত নামি ইয়াৰ পৰা গোৱালপাৰা অভিমুখে যাত্ৰা কৰে। গোৱালপাৰাৰ পৰা ইয়াৰ পৰা 8 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। এই গোটেইখিনি কথা চালি জাৰি চাই আমি ভাবিলোঁ যে ইয়াত এটা সহায়ক কেন্দ্ৰ এটা প্ৰয়োজন, যে ইমিডিয়েট কিবা এটা প্ৰয়োজন এছিষ্টেঞ্চৰ যদি প্ৰয়োজন থাকে পুলিচৰ ফালৰ পৰা, তেতিয়া কোনোবা এজন ব্যক্তি আহি বা কেতিয়াবা অচিনাকি ব্যক্তি যদি ইয়াত আহি গোৱালপাৰালৈ যাবলৈ বিচাৰে, ক'ৰবাত যদি তেওঁলোকে চিনি নাপায়, তেনেস্থলত এই কেন্দ্ৰটোৱে সহায় কৰিব। যিকোনো কাৰোবাক সহায় যিকোনো ক্ষেত্ৰতে লাগক, এই কেন্দ্ৰটোৱে সহায় কৰিব। কাৰণ গোৱালপাৰা থানাখন ইয়াৰ পৰা 8 কিলোমিটাৰতকৈ ডিষ্টেঞ্চত, ঠিক আগিয়া থানাখনো তেনেকৈ এটা ডিষ্টেঞ্চত আছে। সেইটো কাৰণে এইটো এটা সহায়ক কেন্দ্ৰ। আগিয়া থানাৰ আণ্ডাৰতে ই কাম কাজ কৰিব। ইয়াত 24 ঘণ্টাই আমাৰ আৰক্ষী লোক ইয়াত থাকিব। ইয়াত এই অঞ্চলৰ যিখিনি ট্ৰেফিক ৰেগুলেটেড কাম সেইখিনি কৰিব, তাৰ লগতে যিখিনি সহায় কৰিবলগীয়া হয় পাব্লিকক সেইখিনি ইয়াৰ পৰা হ'ব। পুলিচ বিষয়া আপণ্ট কৰিব নেকি? আমাৰ আগিয়া থানাৰ অন্তৰ্গত যিকেইজন বিষয়া আছে তাৰ পৰা ইয়াত ৰটেশ্যন বেচিছত থাকিব। তেওঁলোকৰ পৰাই ইয়াত মানে এটা নিয়োগ কৰিব প্ৰত্যেক দিনে। এটা ৰটেশ্যন বেচিছত ইয়াত মানুহ থাকিব। ইয়াত কোনো IC হিচাপে নাথাকে। এই মুহূৰ্তত যিজন বিষয়া বা কনষ্টেবলক নিয়োগ কৰা হ'ব, তেওঁ সেই মুহূৰ্তত ইয়াতে IC হিচাপে থাকিব। তেওঁ খালি পইণ্ট অফ কণ্টেক্ট হিচাপে থাকিব। তেওঁক আহি কাৰোবাৰ কিবা অসুবিধা হৈছে তেওঁক জনালে ইমিডিয়েট তেতিয়া কথাখিনি বুজি লৈ তেওঁক যিখিনি সহায় তেওঁৰ ফালৰ পৰা কৰিব পাৰে তেওঁ কৰিলে, তাৰপিছত তেওঁ OC-ক জনাব বা বাকী ওপৰৰ অফিচাৰসকলক জনাব। তেনেধৰণে ইয়াত আমাৰ কামখিনি কৰা হ'ব। আৰু যিসকল ইয়াত দেখিছে এই অঞ্চলটো ইয়াত গাড়ী যাতায়াতো বহুত বাঢ়ি গৈছে, আৰু যিহেতু ইয়াত ইণ্টাৰছেকশ্যনটো অলপ মেজৰ, ইয়াত ফ্লাইঅভাৰ নাই, হাইৱেৰ পৰা কানেক্টিং এইটো মেজৰ ৰোড। সেইটো কাৰণে আমি ইয়াত ট্ৰেফিকৰ মানুহো নিয়োগ কৰিছোঁ। ট্ৰেফিকৰ মানুহ নিয়োগ কৰাৰ কাৰণে তেওঁলোকেও ইয়াত মাজে সময়ে ৰেষ্ট ল'ব পাৰিব, ইয়াৰ পৰা তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰিব। এই দুটা কামেই ইয়াৰ পৰা চলিব। সেইটোৰ ওপৰত ভিত্তি কৰি আমি এইখিনি প্ৰস্তাৱ এটা দিলোঁ। আমাক NSI DCL-ৰ কৰ্তৃপক্ষই আমাক সহায় কৰি ঘৰটো বনাই দিলে, আৰু আমি আশা ৰাখিছোঁ ৰাইজৰ সঁহাৰি পাম আৰু তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।